নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰি চাহ বাগিচাৰ হাটখোলা লাইনত। আৰু ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰি চাহ বাগিচাৰ হাটখোলা লাইনত নৱবৰ্ষৰ প্ৰথম দিনাই এক হত্যাকাণ্ড সংঘটিত হয়। আৰু ইতিমধ্যে এই হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ উক্ত স্থানত উপস্থিত হৈছে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, লগেদি উপস্থিত হৈছে ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু শিঙৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াও। আৰু এই ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এই ঘৰটোতে যোৱাকালি হত্যাকাৰীয়ে নৃশংসভাৱে এজন যুৱকক ডিঙি ৰেপি হত্যা কৰি থৈ গ'ল, কিন্তু বৰ্তমানলৈকে হত্যাকাৰী চিনাক্ত নহ'ল বা হত্যাকাৰীৰ কোনো ক্লু বিচাৰি নাপালে আৰক্ষীয়ে। চাৰিওপিনে ঘৰ থকা অৱস্থাতো ইয়াৰ পৰা হত্যাকাৰীয়ে এজন যুৱকক হত্যা কৰি আঁতৰি গ'ল। আৰু এই ঘটনাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ ৰাইজ, আৰু সকলোৱে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এই ঘৰটোতে যোৱাকালি এই হত্যাকাণ্ড সংঘটিত হৈছিলে আৰু এগৰাকী যুৱকক নৃশংসভাৱে হত্যা কৰিছিলে হত্যাকাৰীয়ে। আৰু যুৱকজনৰ ডিঙি ৰেপি হত্যা কৰা হৈছিলে। ডিঙি ৰেপি দিয়াৰ কাৰণে চোকা অস্ত্ৰৰে যুৱকজনে প্ৰাণ হেৰুৱালে। আৰু ইয়াতে এতিয়া তদন্ত অব্যাহত ৰাখিছে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাকৰ্মী ইয়াত আহিছে। তেখেতলোকে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে। কি ক'ব? যোৱাকালি এক হত্যাকাণ্ড সংঘটিত হ'ল, যি নৱবৰ্ষৰ প্ৰথম দিনাই হত্যাকাণ্ড সংঘটিত হ'ল। এই ক্ষেত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দাবী কেনেকুৱা? আমাৰ দাবী হ'ল অসম চাহ জনজাতি ছাত্ৰ সন্থা অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰিব লাগে আৰু শোণিতপুৰ জিলা আৰক্ষী বিষয়াক কঠোৰ চে কঠোৰ ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিলোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা, যাতে দোষীক যিমান সোনকালে পাৰে এই দোষীক কৰায়ত্ব কৰিব লাগে। আৰু যিহেতু আজি দুৰ্ভাগ্যজনক কথা যে 2025 বৰ্ষত নৱবৰ্ষৰ নৱবৰ্ষৰ যি উল্লেখ মাজত আজি আমাৰ এই শিঙৰি হাটখোলা লাইনত যি দুৰ্ঘটনা ঘটি গ'ল, তাকেই বহুত দুখ লগা কথা আৰু অতি দুৰ্ভাগ্যজনক কথা। আমি শোণিতপুৰ জিলা আৰক্ষী বিষয়াক জনাব বিচাৰোঁ যে অতি সোনকালে অতি শীঘ্ৰে যি স্মাৰ্ট পুলিচ আছে বুলি আমি শুনিছোঁ, তেখেতসকলে স্মাৰ্ট পুলিচ দ্বাৰাই তদন্ত কৰিব লাগে আৰু অতি কঠোৰ ব্যৱস্থা লৈ দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিব বুলি আশা ৰাখিলোঁ। হয়, ইতিমধ্যে শুনিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাকৰ্মীৰ এটাই দাবী, হত্যাকাৰী যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে, হত্যাকাৰীয়ে যাতে কোনোপধ্যেই লুকাই থাকিব নোৱাৰে, সেই ব্যৱস্থা আৰক্ষীয়ে কৰিব লাগে। আৰু নিশ্চয় এই হত্যাকাৰী পোহৰলৈ আহিব, কিয়নো শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আজি ঘটনাস্থলীত উপস্থিত হৈছে। আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ঘটনাস্থলীত উপস্থিত হৈ এই হত্যাকাণ্ডৰ মূল ৰহস্য বিচাৰি নিজে তদন্ত আৰম্ভ কৰিছে। আৰু বেছি সময় নিশ্চয় লুকাই থাকিব নোৱাৰিব হত্যাকাৰী। আৰক্ষীয়ে যিহেতু ইতিমধ্যে সষ্টম হৈ পৰিছে, আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এই ঘৰটোতে যোৱাকালি সংঘটিত হৈছিলে এই হত্যাকাণ্ড। এজন যুৱকক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰি থৈ গ'ল হত্যাকাৰীয়ে, কিন্তু বৰ্তমানো হত্যাকাৰীৰ নাই কোনো সংসূত্ৰ। আৰু ইতিমধ্যে আৰক্ষীৰ যিহেতু তদন্ত অব্যাহত আছে, আগন্তুক পৰ্যায়ত নিশ্চয় এই হত্যাকাৰী চিনাক্ত হ'ব, হত্যাকাৰীয়ে কঠোৰ শাস্তিৰ মুখামুখি হ'ব, এয়া কিন্তু নিশ্চিত হৈ পৰিছে। আৰু ইয়াতে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে অঞ্চলটোত এটা শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো এজন উদীয়মান যুৱক, এজন সমাজৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত এজন উদীয়মান যুৱকে কালি প্ৰাণ হেৰুৱাই পেলালে। এজন নৰঘাতকে হত্যা কৰি থৈ গ'ল, আৰু এই ঘাতকে হত্যা কৰি থোৱাৰ কিন্তু আজিও তদন্ত অব্যাহত আছে। আৰু নিশ্চয় এই হত্যাকাৰী পোহৰলৈ আহিব, আমিও তাৰে কামনা কৰিছোঁ। আৰু ইয়াতে আছে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক। কালি বাইদেউ এটা হত্যাকাণ্ড হৈ গৈছে, আৰু ইতিমধ্যে উক্ত স্থানত আজি আপুনি পৰ্যবেক্ষণ অৰ্থাৎ তদন্তৰ কাৰণে উপস্থিত হৈছে, কি ক'ব আজি? হয়, এটা মাৰ্ডাৰ এটা হৈছে, সেইটো আমি কেনেকৈ কি হৈছে সেইটো চাবৰ কাৰণে আহিছোঁ। এতিয়া তদন্ত চলি আছে, কি ওলাই আমি পৰৱৰ্তী হেৰিত কি ওলাই আমি চাই আছোঁ। এতিয়ালৈকে একো সংসূত্ৰ পোৱা যোৱা নাই ন? তেনেকৈ একো পোৱা নাই, কিন্তু আমাৰ সন্দেহযুক্ত ব্যক্তিখিনি আমি হেৰি কৰিম,
সোধপোছৰ কাৰণে মাতা হৈছে। এয়া আছিলে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৌচুমী কলিতাৰ মন্তব্য। আৰু নিশ্চয় কম সময়ৰ ভিতৰতে গ্ৰেপ্তাৰ হ'ব পাৰে হত্যাকাৰী। আমিও তাৰে কামনা কৰোঁ হত্যাকাৰী চিনাক্ত হওক, কিয়নো এটা অকালতে প্ৰাণ গ'ল নতুন বছৰৰ প্ৰথম দিনটোতে। আৰু এই দৃশ্য আছিলে শিঙৰি চাহ বাগিচাৰ হাটখলা লাইনৰ। আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বিশ্বই শিঙৰিৰ হাটখলা লাইনৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।